সর্বথকা মহান পিতৃ ঈশ্বর তোমাক ধন্যবাদ দিছো কিয়নো তুমি মহান আমি সঁচাকৈ নৰকমুখী ঘিনলগীয়া পাপী দুৰ্গন্ধময় আছিলোঁ তুমি আমাক বিচাৰি একেবাৰে খাৱৈৰ পৰা উদ্ধাৰ কৰিলা তোমাৰ পুত্ৰ যীশুৰ তেজেৰে ধুই আমাক নিকা কৰিলা তোমাৰ সন্তান কৰি ল'লা তাৰ বাবে ধন্যবাদ আমি তাকৰীয়া জাতিয়ে গোট খাইছোঁ কিছুমান ভাই ভনীয়ে বিশেষ কাৰণত আহিব পৰা নাই আৰু কিছুমানে জ্বৰনৰীয়া হ'ব পাৰে কিছুমানে পৰীক্ষকৰ দ্বাৰা পৰীক্ষিত হ'ব পাৰে সেইটোৰ কাৰণে অহা নাই য'তে যেনেকুৱা নহওক প্ৰভু তুমি আশীৰ্বাদ কৰিবা সহায় কৰিবা আৰু ইয়াত গোট খোৱা প্ৰতিজনৰ মন মুকলি কৰিবা শাস্ত্ৰীয় বচন বুজিবলৈ আৰু তোমাৰ বাধ্য সন্তান হৈ চলি যাবলৈ যি উদ্দেশ্যেৰে তুমি আমাক মনোনীত কৰিলা কিনি ল'লা সেইটো যেন আমি সফল কৰিব পাৰোঁ তোমাৰ বাধ্য সন্তান হিচাপে তোমাৰ গৌৰৱ কৰিব পাৰোঁ হেৰুৱা মা বচোৱা কামত যেন লাগি থাকিব পাৰোঁ সহায় কৰা প্ৰাৰ্থনা যীশু নামত খুজিছোঁ আমি একেটা বিষয়টোকে চাই আছোঁ তাৰে মেইন টপিক বা মেইন বিষয়টো হ'ল পৰিত্ৰাণৰ তত্ত্ব ডক্ট্ৰিন অফ চেলভেশ্যন মানে পৰিত্ৰাণৰ
শিক্ষা পৰিত্ৰাণৰ তত্ত্ব বাইবেলে কি কৈছে আমি কেইবা সপ্তাহ চালো আৰু চাব লাগিব তাৰ তলতে বহুত সাব পইণ্ট থাকে বিষয় এইবিলাক আমি চাই আছো এতিয়া বিনা মন পালটনত পৰিত্ৰাণ নহয় এতিয়া মন পালটন মানে গ্ৰীক ভাষাত মাতানয়া বুলি কৈছে মাতানয়া এতিয়া মেটানয়া বুলি কৈছে তে মন পালটনটো কি নহয় মন পালটন বুলি ক'লেও কিছুমানটো নহয় কি নহয় এইটো আমি চাব বিচাৰিছো এতিয়া মন পালটনটো কি নহয় বুলি ক'লে মন পালটনটো সংস্কাৰ নহয় নতুন পাঠ ওলোৱা কাম নহয় সংস্কাৰ মন পালটন মানে এইটো সংস্কাৰ এইটো বেয়া আছিলে তাক ভাল কৰিলো পাঠটো হৈ গৈছিলে নতুনকৈ গৈছিলে সেইটো নহয় মন পালটন মানে এতিয়া দ্বিতীয়তে অনুশোচনাও নহয় কিবা এটা পাপ কৰিছে তাৰ কাৰণে অলপমান দুখ পাইছে মনত বেজাৰ পাইছে সেইটোও নহয় নিজৰ অপৰাধৰ ফলৰ বাবে অনুশোচনা কৰা সেই কাৰ্যটো নহয় কৈছে এইটো ইয়াত আমাৰ হাতত দুটা বাইবেলৰ উদাহৰণ আছে কি ক'লো মই দুটা বিষয় ক'লো এটাটো সংস্কাৰ নহয় পাঠ নাইকিয়াটো পাঠ ওলোৱা নহয় মন পালটন মানে আৰু দ্বিতীয়তে এইটো অনুশোচনা নহয় অলপমান দুখ কৰাটো নহয় বাইবেলৰ দুটা উদাহৰণ আছে কি হৈ থাকে চাওঁ ইব্ৰী 12 অধ্যায় 17 পদটো ওলাম Hebrews chapter 12 verse 17 Hebrew 12 অধ্যায় 17 পদ পঢ়িম কিয়নো তোমালোকে জানা যে এছৌৱে পাছত এই আশীৰ্বাদৰ অধিকাৰী হ'বলৈ ইচ্ছা কৰি তাক সকলোৰে সযত্নে বিচাৰিলতো অগ্ৰাহ্য হ'ল কাৰণ তেওঁ মন পালটাবলৈ ঠাই নাপালে ইয়াত আমি এছৌৰ কথা পাইছো এছৌ তেওঁৰ এই কথাটো কাহিনীটো বুজিবলৈ হ'লে পুৰণি নিয়মৰ 27 অধ্যায়টো পাক্কা পঢ়িব লাগিব তেতিয়া বুজি পাব কিন্তু এতিয়া আমি আটাইবোৰ যাব নোৱাৰো সময়ৰ অভাৱত এতিয়া কি কৈছিলে তেওঁ কাহিনীটো এনেকুৱা হয় তেওঁ এদিন শিকাৰৰ পৰা আহিলে পথাৰৰ পৰা আৰু ইমান ভোক লাগিছিলে তাৰ ভাইয়েক জাকুবে ৰঙা দাইল বনাই আছিলে আৰু তেওঁ ভাইয়েকক ক'লে মুকু দিয়া বুলি তেতিয়া কি কৈছে ভাইয়েকে তোমাৰ যিটো বাট ৰায় জ্যেষ্ঠাধিকাৰ বুলি কৈছে অসমীয়া জ্যেষ্ঠয়ে পাবলগীয়া আশীৰ্বাদটো তুমি মোক দিয়া তেহে মই তোমাক দাইল চব্জিটো দিম বুলি তেতিয়া এছৌৱে কি কৰিলে সেই জ্যেষ্ঠাধিকাৰত মোৰ কি দৰকাৰ ভোকত মৰিব ধৰিছো এইটো জ্যেষ্ঠৰ অধিকাৰটো কি বুলি তাক দি দিছে তুমিয়ে লোৱা মোৰ জ্যেষ্ঠাধিকাৰটো তাৰপিছত সি দাইল চব্জিটো খাই পেটটো ভৰিলে ভাল লাগিলে পিছত কি হ'ল ইয়াত আমি যিটো পঢ়িছো পিছত তেওঁৰ দেউতাকে আশীৰ্বাদ কৰা সময়ত ভাইয়েকে আটাইবোৰ আশীৰ্বাদটো ল'লে তেওঁ নাপালে তেওঁ বৰকৈ শুকাই কান্দিছিলে আজি ইয়াত আমি শাস্ত্ৰ পাইছো তেওঁ সকলোৰে সযত্নে বিচাৰিলতো অগ্ৰাহ্য হ'ল নিদিলে ইয়াতে কেৱল বিচাৰা কোৱা নাই কেনেকৈ বিচাৰিছে সকলোৰে আৰু অতি যত্নেৰে সেই আশীৰ্বাদটো পাবলৈ বিচাৰিছে কিন্তু সি আগতে সেইটো ৰিজেক্ট কৰি থৈছে এতিয়া গুৰুত্ব দিব লাগিব আমি ভাষাটো তেওঁ মানে এছৌৱে এনে বিচৰা নাই সকলোৰে কান্দি বহুত যত্ন কৰি
যদিও বিচাৰিলে সেইটো একচেপ্ট নহ'ব নল'লে কাৰণ তেওঁ মন পালতাবলৈ ঠাই নাপালে মন পালতাবলৈ সময় নাই আৰু সেইটো কৈছে এতিয়া তেতিয়া তেওঁ শত্ৰুৰ হাতত উধাই দিয়া যেহুদাই তেওঁৰ দণ্ডায়িকা হোৱা দেখি মনতে খেদ পাই প্ৰধান পুৰোহিতৰ ওচৰলৈ গৈ পইচাটো ঘূৰাই দিব বিচাৰিছে মই যেহুদাৰ কথা কৈছোঁ যেহুদা মানে ইস্কৰিয়তীয়া যেহুদাৰ নাম বাইবেলত বহুত আছে সেইকাৰণে ক'ৰ যেহুদা হয় বাইবেলত এনেকুৱা উল্লেখ কৰে ইস্কৰিয়ত বুলি এটা ঠাইৰ পৰা আহিছিলে সেই যেহুদা আৰু সেই যেহুদাই যীচুক বিক্ৰী কৰিছিল সেইকাৰণে ইস্কৰিয়তীয়া যেহুদা অসমীয়াত গুৱাহাটীয়া নলবৰীয়া কোৱাৰ নিচিনা সেইটো ইস্কৰিয়তীয়া যেহুদা সি কি কৰিলে বিক্ৰী কৰিলে 30 টকা মালামাল হম বুলি যীচুকে বিক্ৰী কৰি ধনী হম বুলি চাওক কিমান আছে তাৰপিছত ঘুচিওৱা দেখি মাৰাটো দেখি মই পাপ কৰিলো নিৰ্দোষী মানুহক বিক্ৰী কৰিলো তেওঁ কিজানি আশা কৰিছিলে অলপ চলপ মাৰি পিনি এৰি দিব বুলি কিন্তু ক্ৰুচত মাৰিবলৈ অৰ্ডাৰ দিলে তেতিয়া তেওঁ মনত দুখ পালে তাৰপিছত গৈ পুৰোহিতবিলাকক পইচাটো ঘূৰাই দিব বিচাৰিছে মই নিৰ্দোষী মানুহৰ তেজৰ দুখী হ'লো নিৰ্দোষী বিক্ৰী কৰি পইচাটো ঘূৰাই লওক যীচুক দিয়ক তুমিহে জানা তোমাৰ কথা হয় আমাৰ লগত কি কাম তাৰপিছত মন্দিৰতে পইচাটো পেলাই দিলে গোটেই তাৰপিছত কি হ'ল গৈ পেলাই নিজে ফাঁচি লাগি মৰি থাকিলে গৈছে সেইটো সঁচা মন পালন নহয় কৈছে বুজি পাইছেনে দুজন মানুহ এছৌ আগতে নিজৰ জ্যেষ্ঠৰ অধিকাৰ আশীৰ্বাদটো বিক্ৰী কৰিছে কিহৰ লগত এবাটি দাইল আৰু ইস্কৰিয়তীয়া যেহুদাই নিজৰ যিটো অনন্ত জীৱন পাব লগা আছিলে পৰিত্ৰাণ পাব লগা আছিলে কিমান টকাৰে বিক্ৰী কৰিলে 30 আৰু তাৰপিছত দুজনৰ পৰিণামটো আমি দেখো সেইদৰে এতিয়া যিবিলাকে পৰিত্ৰাণটো ৰিজেক্ট কৰে কোনোবা এবাটি দাইলৰ কাৰণে কোনোবা 2 টুকুৰামান মাংসৰ কাৰণে কোনোবাই 10,000 1 লাখৰ কাৰণে যীচুক বিক্ৰী কৰিব পাৰে আত্মিক বিষয় হয় গভীৰকৈ বুজি লওক বহুত সিরিয়াস বিষয় হয় এতিয়া আমি এই কথাটো যদি চাওঁ মথি 27:5 পদটো চাওঁ দেখাই পদু কথাটো মই কলো মথি 27:5 কোৱা Matthew 27:5 পঢ়ি তেতিয়া তেওঁ মন্দিৰৰ মাজত সেই পেলাই দি তাৰ পৰা গুচি গৈ নিজে নিজে আছি গ'ল এইটো মন পালন নহয় অলপমান দুখ কৰিছে আৰু সি নিজে বেজাৰ পাই ফাঁচি লাগি মৰিলে ইয়াত আমাক দেখুওৱা হৈছে যে তেওঁ নিজে নিজে ফাঁচি লাগিলে সঁচাকৈ মন পালতোৱা হ'লে প্ৰভুৰ ওচৰত তেওঁ আকৌ আহিলেহেঁতেন তেনেকুৱা মানুহ এতিয়াও আছে ভুল নকৰিব কেতিয়াবা ভুল কৰে মানুহে 10-20 হাজাৰৰ কাৰণে হ'ব পাৰে কোনোবা 100-200ৰ কাৰণে হ'ব পাৰে হয়তৰ পৰা ফালৰি কাটি যাব পাৰে মিছলীয়াটোকে সঁচা বুলি ক'ব পাৰে টকাৰ কাৰণে 2 টুকুৰামান মাংসৰ কাৰণে এযোৰ কাপোৰৰ কাৰণে এতিয়া ৰঙা দাইলৰ কাৰণে তেওঁৰ জ্যেষ্ঠাধিকাৰটো হেৰুৱালে 30 টকাৰ কাৰণে তেওঁ ভাবিছিলে যিচু বিক্ৰী কৰিলো মই পালো বুলি কিন্তু কি হ'ল নিজকে অনন্ত কালৰ কাৰণে নৰকলৈ বিক্ৰী কৰিলে সাৱধান হওক প্ৰিয়সকল ভুল নকৰিব তেওঁলোকৰ দৰে
এতিয়া তৃতীয়তে ভাল কামৰ দ্বাৰা নিজৰ পাপৰ ক্ষতিপূৰণ দিবলৈ চেষ্টা কৰা সেই কাৰ্য মন পালটন নহয়। এতিয়া কিছুমানে নিজৰ পাপটো ক্ষমা পাবলৈ, তাৰ পৰা মুক্তি পাবলৈ নিজৰ ভাল কামটো দি সেইটো পাবলৈ চেষ্টা কৰে। সেইটো নহয়। মানুহে ভাল কাম কৰি নিজৰ পাপৰ সলনি কিবা দিব নোৱাৰে, ক্ষতিপূৰণ কৰিব নোৱাৰে। এইটো অসম্ভৱ কথা। সেইটো যদি তেনেকুৱা কৰিব বিচাৰে তেতিয়াহ'লে সেইটো মন পালটন নহয়। সেইটো কাৰণে আমি বহুত সময় চেমিনাৰ কৰোঁ, 2-3 দিন, কেতিয়াবা 5 দিনলৈকে কৈ লাষ্টত বুজি পালে হয় বোলে বুজি পালে। কি বুজি পালে? কওকচোন আপুনি কি বুজি পালে? পৰিত্ৰাণ পাবলৈ হ'লে ভাল কৰ্ম কৰিব লাগিব বোলে লাষ্টত কয়। সেই এভাঞ্জেলিষ্ট, সেই পাষ্টৰ, সেই কাউন্সিলৰ ডিঙি শুকাই গ'ল, বহুত কষ্ট কৰিলে, কি বুজি পালে? পৰিত্ৰাণ পাবলৈ হ'লে, স্বৰ্গ যাবলৈ হ'লে ভাল কাম কৰিব লাগিব, ভাল জীৱন যাপন কৰিব লাগিব। তাৰ মানে কি কোৱা হৈছে? তেওঁৰ পাপৰ যিটো ক্ষতিপূৰণ, এইটো ভাল কাম দান দিয়াৰ দ্বাৰাই, ভাল জীৱন যাপন কৰাৰ দ্বাৰাই পূৰণ কৰিব বিচাৰিছে। সেইটো মন পালটন নহয়। এইটো মন পালটন নহয়। এতিয়া তেতিয়াহ'লে মন পালটনটো কি? যদি সেইটো মন পালটন নহয়, তেতিয়াহ'লে মন পালটন মানে কি? এতিয়া ই হৈছে পাপীৰ মনৰ স্বেচ্ছামূলক আৰু আন্তৰিক পৰিৱৰ্তন। পাপীয়ে স্ব-ইচ্ছাই নিজেই সত্যটো শুনি বুজি বিশ্বাস কৰি মন পালটাই ঘূৰি আহা। এইটো ক'ৰ পৰা মন পালটাই ঘূৰি আহিব লাগিব? নিজৰ ইচ্ছা, ভাৱনা, কল্পনা, পৰিকল্পনা ঈশ্বৰক পাবলৈ, পৰিত্ৰাণ পাবলৈ কৰাটো নহয়। এইবুলি ইফালে গৈ থকাত পুৰা ঘূৰিব লাগিব। সেইটো হয় মন পালটন। আৰু সেইটো কোনোবাই কোৱাৰ কাৰণে নহয়, নিজে ঈশ্বৰৰ কথাটো শুনি মন পালটায়। সেইটো যাৰ ফলত তেওঁ নিজৰ পাপৰ পৰা আঁতৰি যায়, পাপ কৰাৰ পৰা আঁতৰি ঘূৰি আহি ঈশ্বৰলৈ এই আঁতৰি যায়। সেইটো কৈছে। ইয়াত মন কৰিবলগীয়া যে আমি পাপ বুলি ক'লো, পাপবোৰ বুলি কোৱা নাই। মন পালটন মানে পাপবোৰৰ পৰা বুলি কোৱা নাই আমি ভাষাটো। পাপৰ পৰা এটা নিৰ্দিষ্ট পাপ, সেই নিৰ্দিষ্ট পাপৰ পৰা ঘূৰি অহা। সেইটো কি? সচৰাচৰ মানুহে যিচু ঈশ্বৰ নহয় বুলি কয়, তেওঁ প্ৰত্যাখ্যান কৰে, ৰিজেক্ট কৰে। সেইটোৰ পৰা পুৰা মই আগতে ৰিজেক্ট কৰিছিলো, কিন্তু তেওঁ ঈশ্বৰ হয় জানি পিনি পুৰা ঘূৰি অহাটো এইটো মন পালটন। মন পালটনটো সেইটো কৈছে। এতিয়া সঁচা মন পালটনৰ লগত এটা নিৰ্দিষ্ট পাপৰ পৰা ঘূৰি অহাটো জড়িত হৈ থাকে, যিটো হৈছে খ্ৰীষ্টক পূৰ্বে প্ৰত্যাখ্যান কৰিছিলে। যীশুৱে আমাৰ বাবে এই কথাটো অতি স্পষ্টভাৱে উচ্চাৰণ কৰিছে। বহুতে ৰিজেক্ট কৰে, কিন্তু পিছত সঁচা হয় বুলি জানি পিনি পুৰা ঘূৰি অহা। সেইটো নিজৰ ইচ্ছামতে, কোনোবাই ফৰ্চ কৰি নহয়, কোনোবাই কোৱাৰ কাৰণে নহয়, নিজেই স্ব ইচ্ছা এইটো ঘূৰি অহাটো। এতিয়া আমি চাওঁ যোহন, Gospel John 16:7-11। সুবাৰ্তা যোহন 16 অধ্যায় 7 পদৰ পৰা 11 পদলৈ। মই 7 পদটো পঢ়িছো। তথাপি মই তোমালোকক সত্য কথা কওঁ যে মই যোৱাই তোমালোকৰ হিতহে, কিয়নো মই নগ'লে তোমালোকলৈ সেই সহায়কৰ্তা নাহিব, কিন্তু মই গ'লে তোমালোকলৈ তেওঁ পঠাই দিম।
পাপৰ বিষয়ে কিয়নো তেওঁলোকে মোৰ বিশ্বাস নকৰে পঢ়ে আৰু মোৰ বিচাৰৰ বিষয়ে কিয়নো এই জগতৰ অধিপতিৰ মোৰ বিচাৰ কৰা হ'ল এটা বহুত আচৰিত কথা কৈছে তেওঁ শিষ্যবিলাকক কৈছিলে মই তোমালোকক সঁচা কথা কওঁ মই যোৱাটোৱে তোমালোকৰ কাৰণে লাভ হ'ব মই নগলে তেওঁ নাহিব মানে পবিত্ৰ আত্মা নাহিব আৰু মই গলে মই তেওঁ পঠাই দিম মানে পবিত্ৰ আত্মা পঠাই দিম বুলি কৈছে এতিয়া মই তেওঁ আহি মানে সেই পবিত্ৰ আত্মাই আহি পিনি কি ক'ব এইটো আত্মদৰ কৈছে পাপৰ বিষয়ে ধাৰ্মিকতাৰ বিষয়ে সুদ বিচাৰৰ বিষয়ে জগতক প্ৰমাণ দিব দুখৰ প্ৰমাণ দিব জগত মানে মানুহবিলাকক দুখৰ প্ৰমাণ দিব তেওঁ আহিলে এইটো কথাটো কৈছে এতিয়া আমি শাস্ত্ৰৰ পৰা পুৰা ভালকৈ জানিছো পবিত্ৰ আত্মা ঈশ্বৰে আহিলে কি কৰিব কৈছে পাপৰ বিষয়ে ধাৰ্মিকতাৰ বিষয়ে সুদ বিচাৰৰ বিষয়ে জগতক দুখী কৰিব কৈ দিব কৈছে এতিয়া 9 পদত যিশুৱে পৃথিৱীৰ আটাই মানুহৰ যিমান পাপ হওক যিমান ডাঙৰেই নহওক আটাইবোৰ ক্ষমা কৰিলে তেনেহ'লে মানুহ কেলে নৰকলৈ যায় তেনেহ'লে মানুহ কেলে নষ্ট হয় কাৰণ এটা কৈছে এইটো মনত ৰাখিবচোন প্ৰিয়সকল প্ৰভু যীশুৱে কৈছে সকলো মানুহৰ মুক্তিৰ মূল্যৰ কাৰণে তেওঁ দিলে জীৱন ক্ষমা কৰিলে অনন্ত কালৰ কাৰণে এই কথাটো বিশ্বাস নকৰাৰ কাৰণেহে নৰকত যাব এতিয়া এটা 9 পদটো চাওঁচোন মই আকৌ পঢ়িছোঁ পাপৰ বিষয়ে কিয়নো তেওঁবিলাকে মোৰ বিশ্বাস নকৰে একেবাৰে সহজ মুখস্থ কৰিব লাগিব পাপটো কি হয় তেওঁ যে অনন্ত কালৰ কাৰণে আমাৰ পাপটো ক্ষমা কৰিলে এই কথাটো বিশ্বাস নকৰাৰ কাৰণেহে নৰকত যাব এইটো বহুত দিগদাৰ নহয় জানো স্পষ্ট হয় ইয়াত কিবা ভাবিবলৈ নাই ভালকে কৈছে প্ৰভু এটা মাত্ৰ পাপ থাকিলে সেইটো যীশুক বিশ্বাস নকৰা পাপ মই যীশুক বিশ্বাস কৰো জানো কয় বাইবেলে কি কৈছে বাইবেলে কৈছে মানে ঈশ্বৰে সিহঁতে যিবাৰে মোক সন্মান কৰে অন্তৰটো হলে বহুত দূৰত আছে তাৰপিছত ধাৰ্মিকতাৰ বিষয়ে তেওঁ শিকাব কৈছে আৰু এতিয়া মই তোমালোকক ধাৰ্মিকতাৰ বিষয়ে কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ কৈছে প্ৰভুৱে আৰু তোমালোক মোক দেখিবলৈ নাপাবা তেতিয়া শিষ্যবিলাকে কিমান দুখ পাব তোমালোকে মোক দেখিবলৈ নাপাবা আৰু এতিয়া আৰু সুদ বিচাৰৰ বিষয়ে জগতৰ অধিপতিৰ বিচাৰ হ'ল জগতৰ অধিপতিটো কোন শয়তান এই পৃথিৱীখন শয়তানে কন্ট্ৰল কৰি আছে শয়তানে শাসন কৰি আছে এই শয়তানৰ ওপৰত ঈশ্বৰো আকৌ শাসন কৰি আছে এইটো কিছুমান প্ৰিচাৰ বিলাকে শিক্ষক বিলাকে কৈছে বান্ধি থোৱা সিংহ বান্ধি থোৱা বাঘ বান্ধি থলেও তাত পাৱাৰ আছে কিন্তু বহুত দূৰলৈ যাব নোৱাৰে ঈশ্বৰে সেই শয়তানৰ ওপৰত কন্ট্ৰল কৰি আছে শয়তান বহুত পাৱাৰ হয় কন্ট্ৰল কৰি আছে কিন্তু তাক খুব বিচাৰ কৰা হ'ল তেওঁৰ ফাইনাল ডেষ্টিনিটো হ'ল নৰক আৰু সেই সময়টো ওচৰ চাপিছে কাৰণে এতিয়া বেছি গুজৰিছে কৈছে Satan is roaring like lion because his time is at hand. একেবাৰে গুজৰি আছে সময়টো নাই নৰকত যাব আৰু তাৰ ফলিয়াবিলাকো যাব বহুত আচৰিত চিৰিয়াছ কথা তাৰ বিচাৰ কৰা হ'ল সিটো নাহাৰে
নৰকত যাব ঈশ্বৰে মূলত এজন পাপীক ধূমপান এৰিবলৈ পতিয়ন নিয়াবলৈ আগ্ৰহী নহয় এই কথাটো মন কৰিব প্ৰিয় ঈশ্বৰে কোনোবা মানুহে বিড়ি খায় চিগাৰেট খায় সাদা খায় এইটো এৰি দিয়া বুলি ক'বলৈ ইণ্টাৰেষ্টেড নহয় কৈছে ঈশ্বৰে এইটো মেইন বিষয় নহয় এতিয়া গালি গালাজ মদ পান কৰা অবৈধ যৌন সম্পৰ্ক এইবোৰ যিমানেই বেয়া নহওক কিয় কাৰণ ইয়াৰ দ্বাৰা তেওঁ কেতিয়াও ৰক্ষা কৰা নহ'ব মানে চিগাৰেট খোৱা বিড়ি খোৱা গাঁজা খোৱাটো এৰিলে যে পৰিত্ৰাণ পাব এনেকুৱা নহয় আৰু অবৈধ যৌন সম্পৰ্ক কৰা ব্যভিচাৰী সেই ব্যভিচাৰ স্বভাৱটো এৰিলেই যে পৰিত্ৰাণ পাব সেইটো নহয় মেইন কথাটো কি হয় তেতিয়াহ'লে ভুল নুবুজিব আমাৰ পাছত এইটো কৰিব পাই বুলিহে ক'লে দেখোন বুলি ভয় লাগে কেতিয়াবা ভালকৈ মন দি মনত ৰাখিব লাগিব ঈশ্বৰে কাৰোবাক মদ পানী খোৱাটো নাখাবা ভাল হ'বা বুলি কোৱাত ইণ্টাৰেষ্ট নহয় ঘোৰ ব্যভিচাৰী বেয়া মানুহটো ভাল হ বুলি ক'বলৈ মাত্ৰ ইণ্টাৰেষ্ট নহয় সেইবোৰে পৰিত্ৰাণ নিদিয়ে কৈছে এৰি দিও তেতিয়াহ'লে কি হয় তেওঁৰ মহাপাপ যিয়ে শেষত তেওঁক চিৰদিনৰ বাবে দুখী সাব্যস্ত কৰিব সেইবোৰে তেওঁ যিমান যি এৰিলেও এইটো দুখী সাব্যস্ত কৰিব এইটো তাৰপিছত সেয়া হৈছে যীশুখ্ৰীষ্টক প্ৰত্যাখ্যান কৰা আকৌ মই কৈছো মদ খোৱা বিড়ি খোৱা চিগাৰেট খোৱা ড্ৰাগ খোৱা এইটো এৰিলেও পৰিত্ৰাণ নাপালে সেইটো চব নাযায় আৰু মহা বেয়া মানুহ সেইটো এৰিলেই যে সি পৰিত্ৰাণ পালে এনেকুৱা নহয় যেনেকুৱাই নহওক সেই পাপবিলাক বহুত ডাঙৰ আৰু আটাইতকৈ ডাঙৰ পাপটো যীশুক গ্ৰহণ নকৰা সেই মহাপাপটোৱে চিৰকাললৈ নৰকত লৈ যাব মদ পানী কিবা কিবি এইটো খাব পাৰি নহয় কিন্তু সেইটো এৰিলেও যে এনেই স্বৰ্গ যাব সেইটো নহয় এইটো কথাটো মেইন এতিয়া অনুতাপ সেয়েহে এই ভয়ংকৰ অপৰাধৰ পৰা মুক্তি ঘূৰি অহাৰ সৈতে মোকাবিলা কৰে কালবাৰীত তুচ্ছ জ্ঞান কৰা এতিয়া সেই কালবাৰীটো সৰু বুলি কৰাহে হ'ব সেইবোৰ এৰিলেও যদি মন পালতা ঈশ্বৰলৈ ঘূৰি নাহে পৰিত্ৰাণটো গ্ৰহণ নকৰে নতুন জন্ম নাপায় তেতিয়াহ'লে কালবাৰীৰ কথাটো সৰু হয় একো নহয় বুলি কোৱাহে হ'ব সেইকাৰণে সেইবোৰো এৰিব মন পালতাই ঈশ্বৰলৈ ঘূৰি আহিব তেহে পৰিত্ৰাণ এতিয়া যৌৱনৰ পৰিচৰ্যা কি কৈছিলে বাইবেলত মন পালতটো বহুত বাৰ কৈছে যেনেবা বেয়া কামবিলাক সকলো বেয়াবিলাক এৰিলেও যদি মন নাপালতাই ঈশ্বৰক গ্ৰহণ নকৰে এইটো পৰিত্ৰাণ নাপায় জগতত বহুত অবিশ্বাসী মানুহ আছে না বিড়ি খায় না চিগাৰেট খায় না কি খায় একো নাখায় মাৰপিটো নকৰে নঠকে ন্যায়মতে চলি থাকে আৰু সেইটোকে তেওঁ ভাবে মই ভাল মানুহ চবত যাম অৰিজিনেল পাপটো কি হ'ল আকৌ এইটো ষ্টাডি কৰি গৈ আছো আমি লাষ্ট কোনোবা এটা দিনত পাম অৰিজিনেল পাপ মানে আদমৰ পাপটো আপুনি বহুত ভাল মানুহ মৰেল মানুহ নৈতিক মানুহ হ'ব পাৰে কিন্তু অৰিজিনেল পাপটো আছে সেইটো কাৰণে যাব এতিয়া সেইকাৰণে মন পালনটো বহুত ইম্পৰ্টেণ্ট মন পালটোৱা কিয়নো স্বৰ্গৰাজ্য ওচৰ বুলি কৈছে আমিওতো মন পালতাই আহিলো আমাৰ মাজত এতিয়াও যদি সম্পূৰ্ণ মন পালটোৱা নাই this is the right time to return repent and come to the Lord বুলি কৈছে মন পালটোটো বহুত ইম্পৰ্টেণ্ট চাওকচোন মথি 3:2 পদত এইটো যুৱন যুৱকে চিমৰি কৈছিলে মন পালটোৱা স্বৰ্গৰাজ্য ওচৰ এইবোৰ
Matthew 3:2. পঢ়ে কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল একেবাৰে ছুটি এইটো মানুহটো চামৰাৰ কাপোৰ পিন্ধিছে লেডাৰ বেল্ট পিন্ধিছে টোপন এটাহে আছে দাড়ি চুলি দীঘল মানুহৰ মাজত নাই অৰণ্যৰ পৰা ওলাই কিনে প্ৰচাৰ কৰিছে মন পালোৱা কিয়নো স্বৰ্গৰাজ্য ওচৰ এইটো তেওঁৰ বিষয়ে পুৰণি নিয়মত বহুত বাৰ উল্লেখ কৰিছে তেওঁ প্ৰভুৰ পদ যুগুত কৰিব এতিয়া আমাৰ প্ৰাইম মিনিষ্টাৰ যদি অসমত আহে কালাৰ কৰিব ৰাস্তাবিলাক নহয় জানো ধূলিবিলাক সাৰিব তাৰপিছত তেওঁ আহিলে ইয়াৰ পৰা ইফালে গাড়ী একেবাৰে একো ট্ৰাফিক নোহোৱা কৰি দিব খলা বোমাটো চাফা কৰিব অলপ খাল বাম যদি আছে ফিলাপ কৰি দিব গোটেই ৰাতিৰ ভিতৰত যীশু আহাৰ আগে আগে মানুহবিলাকৰ মনটো যুগুত কৰিছে যুগন্ত বকে ইয়াতে মন পালোৱা কিন্তু স্বৰ্গৰাজ্য ওচৰ যিজনে যীশুক পাই দিয়ে স্বৰ্গৰাজ্য পায় যীশুৱে জীৱন যীশুৱে আহাৰ যীশুৱে অনন্ত জীৱন তেওঁ আহিছে যুগৰ হোৱা মনটো এই কৈছে তাৰপিছত আত্মটো চাওকচোন ভাৰ্ছ 8 পঢ়ি এই হেতুকে মন পালনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা মই বিশ্বাস কৰোঁ বুলি কৈ পিনি কিছুমানে মই বাপ্তিস্মা ললো মই এইটো কৰোঁ সেইটো কৰোঁ বুলি কয় মই বিশ্বাস কৰোঁ বুলি কিন্তু ইয়াত কি কৈছে এই হেতুকে মন পালনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা নহলে গছৰ গুৰিত কুঠাৰ লাগি আছে বুলি কৈছে বেলেগ কথা গছ মানে মানুহ কুঠাৰ মানে মৃত্যু এইটোৱে কৈছে মন পালনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা সঁচা মন পালতোৱা নহলে কুঠাৰটো গছৰ গুৰি লাগি আছে মৃত্যু আপোনাৰ আৰু মৃত্যুৰ মাজত এখাদে ফাৰাক আছে গুৰিত কুঠাৰটো লাগি আছে যিকোনো মুহূৰ্তত কাটা যাব পাৰে যদি উপযুক্ত ফল নিদিয়ে মৃত্যুৰ সিপাৰে আৰু কোনো আশা নাই আমি ঈশ্বৰৰ জীৱনদায়ক আচৰিত বাক্যটো শুনিও যদি ৰিজেক্ট কৰে কিমান ভয়ংকৰ দিন আহি আছে আৰু সেই দিনটো বেছি দিন নাই আৰু যদি সঁচাকৈ আমি মন পালতাইছো জানিছো তেতিয়াহ'লে আমি কেনেকুৱা মানুহ হোৱা উচিত আৰু এই কথাটো আমি যিমান পাৰে আমাৰ বন্ধু বান্ধৱ চিনাকিবিলাকক কোৱা উচিত কিমান প্ৰাৰ্থনা কৰা উচিত প্ৰিয়সকল যদি নামানে উপযুক্ত ফল নধৰে কাটি পেলাব কৈছে কাটি পিনি জুই পেলাব কৈছে কাটা মানে মৃত্যু জুই মানে সেই আমি জ্বলোৱা জুইটো নহয় সালফাৰ জুই গন্ধক জুই কেতিয়াও নুনুমাব পোকটো কেতিয়াও নুনুমিব আৰু নমৰিব এইটো গন্ধক জুই কৈছে এইটো বহুত গোন্ধায়ো আৰু তাত নিমখেৰে নিমখীয়া কৰা হ'ব কৈছে প্ৰতিজন মানুহ তাৰ জুইটো নিমখো আছে বহুত আছে আপোনালোকক ভয় খুৱাবলৈ মই কোৱা নাই যীশুৱে নিজেই কৈছে যদি সোঁফালৰ চকুটো ডিষ্টাৰ্ব কৰে কাঢ়ি পিনি পেলাই দিয়া আৰু যদি ভৰিটো ডিষ্টাৰ্ব কৰে কাটি পিনি চপক কৰি কাটি পিনি স্বৰ্গত সোমাবলৈ চেষ্টা কৰা সঁচা হৈছে হাত ভৰিটো চবটো যদি কাটি দিয়ে লেঙেৰা লেঙেৰিহে হ'ব স্বৰ্গ সকলো হয় না এইটো কি হয় আত্মিক অপাৰেশ্যন দেহি এই ল'ৰাটো মোৰ চকুৰ মণি সি মোৰ প্ৰিয় পাত্ৰ অতি মৰমৰ হৈ এৰিব নোৱাৰো এই ল'ৰাটোৱে যদি আপোনাক খ্ৰীষ্টিয়ান জীৱন যাপন কৰাৰ খ্ৰীষ্টিয়ান হোৱাত বাধা দিয়ে
কাটিব লাগিব সম্পৰ্কটো পাৰিবনে কাটিব মানে লৰাটো কাটিব পোৱা নাই সম্পৰ্কটো তুমি যদি মোক খ্ৰীষ্টৰ পাছত যোৱাত বাধা দিয়া যদি মোক খ্ৰীষ্টিয়ান হোৱাত বাধা দিয়া তেতিয়া হলে গোপাই মই ইচ্ছা নহলেও তোমাৰ লগত চলিব নোৱাৰিম ইজি নহয় এৰিব লাগিব পাৰিব লাগিব ভালকে শুনক ঈশ্বৰৰ বাক্যটো মোৰ ভয় লাগিছে বহুতকে এই জগতটো এৰিব পৰা নাই এই সম্পৰ্কটো এতিয়াও এৰিব পৰা নাই এইটো কাৰণে আমি ভাল খ্ৰীষ্টিয়ান হ'ব পৰা নাই শুনিবলৈতো ভাল হয় প্ৰেক্টিকেল লাইফত এইটো ইজি নহয় কিন্তু এৰিব লাগিব হাত নাথাকিলে বহুত কষ্ট হৈ জানে কিছুমান এজন যেনিবা বৃদ্ধ মহিলা তাৰ নাতিহে আছে তাই নহলে উপায়ে নাই এইটো মোৰ হাতৰ নিচিনা বুলি কয় আৰু ভতিজা এটাহে আছে লৰা নাই বুঢ়া হৈ গল এই ভতিজা নহলে মোৰ উপায় নাই ইয়ে মোৰ ভৰি ইয়ে মোৰ হাত বুলি এই ভতিজাই যদি খ্ৰীষ্টিয়ান হোৱা খ্ৰীষ্টীয় জীৱন যাপন কৰাত বিশ্বাসত বাধা দিয়ে বোপাই মই মৰিলেও মৰিম আৰু মই তোমাৰ লগত সম্পৰ্ক কৰিব নোৱাৰো কাৰণ তুমি মোক বিশ্বাসত বাধা দিছা ছিঙিব লাগিব পাৰিবনে দাইল এবাতিৰ কাৰণে নোৱাৰে দুই টুকুৰা মাংসৰ কাৰণে নোৱাৰে দুই মুঠিমান লাই পাতৰ কাৰণে নোৱাৰে পাৰিব লাগিব প্ৰিয়সকল গালিলৰ শিষ্যবিলাকক প্ৰভুৱে সুধিছিলে পাৰিবানে যাবলৈ ক্ৰুচলৈকে শিষ্যসকলে কি কৈছিলে বোলে হয় আমি পাৰিম আমি তোমাৰে পাৰিলে না নাই তেওঁলোকে কথা মাতো কৈছিল নে এটা সময়ত ভয় কৰিছিলে আত্মিক শক্তি নোপোৱা সময় সেইকাৰণে নাজানো এই মানুহটো চিনি নাপাওঁ বুলি ভিতৰে কৈছিল বাকীবোৰে পলাই গৈছিল পিছত পবিত্ৰ আত্মাই শক্তি দিয়াৰ পিছত আটাইবোৰে শ্বহীদ হৈছিলে যিশুৰ কাৰণে মৰিছে জীৱনৰ বাহিৰে পাৰিমনে আমি এইটো হাতটো দিগদাৰ কৰিলে কাটি পেলোৱা চকু এটা যদি দিগদাৰ কৰি কাটি পেলোৱা দুইটা যদি ডিষ্টাৰ্ব কৰি কাটি পেলোৱা এইটো সঁচা হৈছে চকুটো ওলাই নলব মই অৰ্থটো বুজাই দিলো ইজি নহয় কিন্তু পাৰিব লাগিব তেওঁলোকে পাৰিছে বোলে মই আমি পাৰিম আমি তোমাৰে জীৱনৰ বাহিৰে বাকীবোৰ কাকবা কৰতেৰে ফালিছে টকা দুটা দি কৰতেৰে ফালিছে কাকবা ডিঙিত কাটিছে কাকবা তৰোৱালে একবাৰে জাতিৰে খুচি মাৰিছে আমাৰ ভাৰতৰ মানুহবিলাক বহুত জ্ঞানী শিক্ষিত বহুত জ্ঞান থকা লিখা পঢ়া জনা মানুহ আছে হলেও কৈ থাকে পশ্চিমীয়া ধৰ্ম বুলি পশ্চিমত মানুহ কাপোৰ নিপিন্ধা সময়তে ভাৰতত আহিছিলে শুকুৰবাৰটা কোন আহিছিলে ক্ষমা 52 খ্ৰীষ্টাব্দত আহিছিলে 100 বছৰৰ ভিতৰতে আহিছিলে যীশু 33 বছৰ বয়সত মৰিলে মৰাৰ পৰা যি উঠি স্বৰ্গলৈ গ'ল তাৰ পিছত হিচাপ কৰিলে 52 খ্ৰীষ্টাব্দত কিমান বছৰৰ পিছত তথাপি মানুহবিলাকে কয় পশ্চিমীয়া ধৰ্ম পৌলে বেছি বছৰ থাকিবলৈ নাপালে হৰিণ পহুৰ নিচিনা খেলি কিনি মাৰি দিছে যোহনে একেবাৰে বুঢ়ালৈকে থাকিলে স্বাভাৱিক মৃত্যু তেওঁকো তেল গৰমত ভৰাই দিছিলে নমৰিলে বিষ খুৱাইছিলে নমৰিলে ভয় কৰি তেওঁ পাদ্মদ্বীপত পঠাই দিছিলে তাৰপিছত ভৱিষ্যতত কি হ'ব প্ৰকাশিত বাক্যত তেওঁ দেখা দিছিলে তেওঁ দৰ্শনত দেখা দিছে এতিয়াৰ যুগত মানুহবিলাকে দৰ্শন চাবলৈ খুব মন আৰু মোক ঈশ্বৰে কথা কৈছে এনেকা কৈছে তেনেকা কৈছে বুলি কিন্তু জীৱনৰ দৰে দুখ কষ্ট পাইছেনে তেওঁলোকে পৌলৰ দৰে মাৰ খাইছেনে তেওঁলোকে কি কাৰণত দৰ্শন দিব
যদি চাবলৈ মন হয় বাইবেলটো পঢ়ক ঈশ্বৰৰ বিষয়ে ভালকৈ জানিবলৈ হ'লে বাইবেলটো পুৰা হোৱাৰ পিছত আৰু ঈশ্বৰৰ দৰ্শন দি থাকিবলৈ দৰকাৰ নাই বিশেষ কাৰণ নহ'লে এতিয়া বহুতে মিছা কয় কিন্তু তেওঁলোকে সেইটো সঁচাকৈ কৈছে এতিয়া মন পালনটো বহুত দৰকাৰ এতিয়া যীশুৰ পৰিচৰ্যা সময়ত প্ৰভু যীশুৱে কি কৈছে মন পালনৰ বিষয়ে মথি 9 অধ্যায় 13 পদ Matthew chapter 9 verse 13 chapter 9 verse 13 পঢ়ে তোমালোক যোৱা মই বলিদান নোখোজো দয়াহে খোজো এই বচনৰ অৰ্থ শিকাকৈ কিয়নো মই ধাৰ্মিক নহয় কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছো সঁচাকৈ কোনো এজন ব্যক্তি যদি নিজকে পাপী বুলি গম নাপায় নিজৰ দুৰৱস্থা অসহায় কথাটো তেতিয়াহ'লে তেওঁ প্ৰভুৰ ওচৰলৈ আহিব নোৱাৰে যিবিলাকে নিজকে ভাল মানুহ ধাৰ্মিক বুলি ভাবে তেওঁলোকে আহিব নোৱাৰে আৰু তেওঁলোকৰ কাৰণে প্ৰভু অহা নাই কৈছে যিবিলাকে পাপী বুলি গম পাইছে নিজকে স্বীকাৰ কৰে তেওঁবিলাককে মাতিবলৈ আহিছো বুলি তেওঁ কৈছে এতিয়া লোকে লিখা 13 অধ্যায় 5 পদ Luke chapter 13 verse 5 chapter 13 verse 5 পঢ়ি মই তোমালোকক কওঁ তেনে নহয় কিন্তু মন নাপালতালে তোমালোক সকলো এইদৰে বিনষ্ট হ'বা এতিয়া ইয়াতে কিছুমান মানুহে ইয়াৰ বেকগ্ৰাউণ্ডটো কিছুমান মানুহে যীশুৰ ওচৰলৈ আহি ৰিপৰ্ট দিছে গালিলিয়া মানুহবিলাকক পিলাত গভৰ্ণৰে তেওঁলোকৰ বলিৰে তেওঁলোকৰ তেজটো মিহলালে তেওঁলোকে মন্দিৰত বলি দিবলৈ আহিছিলে নিশ্চয় সেই মানুহবিলাককে মাৰি দিলে সিহঁতৰ বলিৰ লগত সিহঁতৰ তেজটো মিলি গ'ল ইমান যে পাপিষ্ট দেই সিহঁতে যদি পাপী নোহোৱা হ'লে ঈশ্বৰক সেৱা কৰিবলৈ অহা সময়ত মাৰ খাইনে নিশ্চয় তেওঁলোক পাপী আছিলে সেইকাৰণে মৰিলে বুলি যীশুক ৰিপৰ্ট দিছিল কিন্তু যীশুৱে কি উত্তৰ দিলে এইটোৱে আমি মন কৰিবলগীয়া মই তোমালোকক কওঁ তেনেকুৱা নহয় মানে সেই মানুহবিলাক আটাইতকৈ পাপী কাৰণে যে মাৰ খালে নহয় কিন্তু মন নাপালতালে তোমালোক সকলো সেই একেদৰেই বিনষ্ট হ'বা মই অলপ আগতে যে ক'লো সকলো বেয়া খোৱা বোৱা বেবিচাৰ চুৰ ডকাইটো এৰিলেও মন নাপালতালে পৰিত্ৰাণ নাপায় মন নাপালতালে তোমালোক সকলো সেই একেদৰে বিনষ্ট হ'বা তোমালোকে ভাবিছানে তেওঁলোক বৰ পাপী তোমালোক ভাল তোমালোকেও মন নাপালতালে সিহঁতৰ দৰেই মৰিব লাগিব এতিয়া নিজকে ধাৰ্মিক ভাল বুলি ভাবাবিলাকে কয় সিহঁতে দুষ্ট বেবিচাৰী বেয়া মানুহ চোৰ ডকাইত সিহঁতক ৰাইজৰ মাজতে পথাৰত ফাঁচি দিব লাগে নহ'লে গুলিয়াব লাগে বুলি কয় তেতিয়া যীশুৱে কি ক'ব তোমালোকেও মন নাপালতালে সেই মানুহ বেয়া মানুহবিলাক যেনেকা মৰে তোমালোকেও মৰিব তাৰমানে কথাটো কি মন পালনটো মষ্ট ইম্পৰ্টেণ্ট কথা মন পালতাব লাগিব পৰিত্ৰাণ পাবলৈ স্বৰ্গ যাবলৈ হ'লে 7 পদটো চাওঁ এই 15 অধ্যায় 7 পদ verse 7 পঢ়ে মই তোমালোকক কওঁ সেইদৰে মন নাপালতাকৰ প্ৰয়োজন হোৱা 99 জন ধাৰ্মিক লোকৰ অৰ্থে যিমান আনন্দ মন পালতোৱা এজন পাপীৰ অৰ্থে স্বৰ্গ তাতকৈ অধিক আনন্দ হ'ব এতিয়া প্ৰভুৱে ইয়াত হেৰুৱা মেৰৰ লগত তুলনা কৰিছে মেৰ মানে মানুহ হেৰুৱা মানে পৰিত্ৰাণ নোপোৱা এতিয়া 99
যেনেবা উদাহৰণত মণ্ডলীত ৯৯ জন পৰিত্ৰাণ পোৱা আছে তেওঁলোকক লৈতো আনন্দটো আছে ফূৰ্তিটো আছে কিন্তু এজন যদি মন পালতে ঈশ্বৰলৈ আহে সেই ৯৯ জনৰ লগত যিমান আনন্দ তাতকৈ আনন্দ হয় মন পালতে আহা আৰু স্বৰ্গত আনন্দ হয় স্বৰ্গদূতবিলাকে সৈতে গীত গাই প্ৰশংসা কৰি আৰু প্ৰভুৱে আদৰে এতিয়া আমাক বহুত মৰম কৰে আমি যদি প্ৰভুৰ কাম কৰি কৰি ঢুকাই যাওঁ প্ৰভুৱে থিয় হৈ অ বাছা মোৰ ছোৱালী মোৰ পু মোৰ জি বুলি আদৰি আকৌ ক'ব পাৰে আপুনি কেনেকৈ জানিলে দেখিছে নেকি ষ্টেফানে মৰা হৈ যীশুৱে থিয় হৈছে কৈছে নহয় বাইবেলত কেনেকৈ কৰিছিলে ষ্টেফান ভগৱানটা প্ৰচাৰ কৰা সময় শিল দলিয়াই মাৰিলে তাৰপিছত প্ৰাৰ্থনা কৰিছে ষ্টেফানে হে পিতৃ এওঁবিলাকৰ পাপ এওঁবিলাকৰ নামত নিলিখিবা প্ৰভুৱে থিয় হৈ আদৰিছে এই বুলি আছে কেলে বহুত মৰম আমি কল্পনা কৰিব নোৱাৰো আমাক কিমান মৰম কৰে আমাৰ মৰমটো সেলফিশ মৰম হয় কেৰিয়া কৰিলে মৰম কৰো ক'লেও সেইটো সেলফিশ হয় মানুহৰ মৰমটো সেলফিশ ঈশ্বৰৰ মৰমটো আগাপে প্ৰেম কৈছে আগাপে নিস্বাৰ্থ সেইটো আৰু আমাৰ অতিশয় প্ৰেম কৰি আমি তেওঁ লগ পালে গম পাওঁ মানুহে কেতিয়া থিয় হয় কোনোবা যদি মানুহ আহে আহোঁতে বহা মানুহটো যদি চেয়াৰতে ভৰিটো লৰাই থাকে ৰেচপেক্ট কৰা নাই অহা মানুহটো নহয় জানো সন্মান কৰা নাই কিন্তু ডাঙৰে সৰুৱে হওক আপুনি আহিছে দে আহিছে নেকি এনচে নমস্কাৰ উঠি পিনি কৰে নহয় জানো ঈশ্বৰে নিজৰ সন্তানবিলাকক কিমান মৰম কৰে ৰেচপেক্টো কৰে বহাৰ পৰা থিয় হৈ ৱেলকাম কৰিছে এদিন আমাক লগ কৰিব আমি যদি সঁচাকৈ প্ৰভুৰ কৰ্ম কৰি যাওঁ Luke 24:47 এতিয়া 24 অধ্যায় 47 পদ 24 অধ্যায় 47 পদ পঢ়িম আৰু জেৰুচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন পালটন আৰু পাপ মোচনৰ কথা তেওঁৰ নামে ঘোষণা কৰা হ'ব তোমালোক এই সকলো সাক্ষী আছা এতিয়া মন পালটনটো বহুত বাৰ প্ৰভুৱে কৈছে মন পালটনটো ইম্পৰ্টেণ্ট প্ৰিয়সকল মন পালটন কালি বুলি ক'লে আমি ক'ব নোৱাৰো দিনটোৰ ভিতৰত কি ঘটিব তাক তুমি নাজানা আজি বুলি সময় পালে মন পালটাৰ কৰি কৈছে এতিয়া পাপটো যাতে ঈশ্বৰে মচি দিয়ে সেইটো কাৰণে মন পালটোৱা আমিতো মন পালটলোৱে কেতিয়াবাই নতুন জন্ম পালো হয় বাইবেলত ডাঙৰ মন পালটন সৰু মন পালটন বুলি লিখা নাই কিন্তু আমি কৈছো ডাঙৰ মন পালটন মানে একবাৰ নৰকত যাব লগাটো ঈশ্বৰৰ কথাটো শুনি সম্পূৰ্ণ মন পালটাই আহাটো ডাঙৰ মন পালটন এতিয়া সেইটো নতুন জন্ম পালো পৰিত্ৰাণ পালো আমাৰ দৈনন্দিন জীৱনত পাপ কৰো আমি কথাৰে চকুৰে মনেৰে হাতে কামে সেইটো প্ৰতিদিনে ক্ষমা খুজিব লাগিব মন পালটাব কেতিয়াবা ভাই ভনীবিলাকৰ লগত কিবা তৰ্ক হ'ব পাৰে কিবা ঠগি পাব পাৰে ক'ৰবাত কৰ্মস্থানত আমি কিবা তৰ্কাতৰ্কি হ'ব পাৰে বহুত কিবাই আছে আপুনি নিজে জানে তেতিয়া আমি মন পালটাব লাগিব এইটো সদায় 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 মন পালটাব লাগিব কিন্তু ডাঙৰ মন পালটনটো জীৱনকালত একবাৰহে হয় বাকীটো ঈশ্বৰ আমাৰ দেউতা
আমি ল'ৰা ছোৱালীয়ে ভুল কৰিলে বাবা মই ভুল কৰিম এইটো থাকিব লাগে এইটো এতিয়া পিতৰে যেতিয়া পৰিচৰ্যা কৰিছিলে তেওঁ কি কৈছিলে এই বিষয়ে পাচনি কৰ্ম 2:38 Acts chapter 2 verse 38 পাচনি কৰ্ম 2:38 পঢ়ে তাতে পিতৰে তেওঁবিলাকক ক'লে তোমালোকৰ পাপ মোচনৰ অৰ্থে মন পালটোৱা আৰু যীশুখ্ৰীষ্টৰ নামেৰে প্ৰতিজন বাপ্তাইজিত হোৱা তেহে তোমালোকে পবিত্ৰ আত্মা দান পাবা ইয়াক জোৰ দিয়াটো হাজাৰ মানুহ আছিলে তেতিয়া তেওঁ ভগৱানক প্ৰচাৰ কৰি মন পালটোৱা এইটো কৈছে মন পালটোটো বহুত ইম্পৰ্টেণ্ট বিষয় তোমালোকৰ পাপ মোচনৰ অৰ্থে পাপটো যেন মুচি দিয়ে মোচন খায় সেইকাৰণে মন পালটোৱা আৰু প্ৰতিজনে যীশুৰ নামত বাপ্তিস্মা লোৱা তেতিয়া পবিত্ৰ আত্মা দান পাবা এইটো কৈছে ইয়াত মন পালটোটো ইম্পৰ্টেণ্ট এতিয়া 19 পদটো চাওকচোন তাতে 3 অধ্যায় 19 পদ ৰাইট সাইডত পঢ়িম এতেকে মন পালতাই ঘূৰি আহা যেন তোমালোকৰ পাপ মোচন হয় আৰু এইদৰে প্ৰভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল আহে সেইদিনাখন কিমান মানুহে মন পালতালে বুলি কৈছে বাইবেলত আমি পাইছো 3000 জন তোমালোকে নাজানিয়ে জীৱনৰ ৰাজকুমাৰক ক্ৰুচত দি মাৰিলা শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ কাৰণে এতিয়া এতেকে সেইকাৰণে মন পালতাই ঘূৰি আহা যেন তোমালোকৰ পাপ মোচন হয় এইদৰে প্ৰভুৰ পৰা শান্তিযুক্ত কাল আহে ভাই ভনীসকল যিসকল অলৰেডি মন পালতালে দৈনন্দিন জীৱনত ভুল কৰাৰ পৰা মন পালতা আৰু কোনোবা যদি এতিয়াও ধুমলি কুমলি ফগি নিচিনা যদি লাগিছে হয় না নহয় হয় হ'বলা কেতিয়াবা নহয় হ'বলা কেতিয়াবা ঈশ্বৰৰ কথাটো ভাল কেতিয়াবা জগতৰ ফালে পৃথিৱীকে বহুত ভাল দেখো তাত বোলে ইমান কম মানুহ ইফালে দেখোন বহুত মানুহ এনেকা নাভাবিব মন পালতাবলৈ ঈশ্বৰে কৈছে মন পালতাই ঘূৰি আহা যেন তোমালোকৰ পাপ মোচন হয় মোচন মানে মুচি দিয়াটো এইটো কৈছে তাৰপিছত এইদৰে প্ৰভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল আহে সঁচাকৈ সঁচা পৰিত্ৰাণ পোৱাৰ পিছত শান্তিটো আহিব এই জগতত বেমাৰ আজাৰ আছে অভাৱ অনাটন আছে দিগদাৰিটো আছে কষ্ট পাব পাৰে কিন্তু আপোনাৰ হৃদয়ত প্ৰতিজন সত্য বিশ্বাসী হৃদয়ত হাই কি খাম কি পিন্ধি ক'ত যাম এইটো নহয় সকলো টুকিব ঘৰ ফুটা হোৱাৰ কাৰণে কেতিয়াবা কাম নাপাব পাৰে খ্ৰীষ্টিয়ান বুলি বহুতে হয় মই সেইদিনা কাৰোবাৰ আগত কৈছিলো এজন মানুহ লগ পাইছিলো মই জীৱনত তেওঁ গীৰ্জাত কোয়াৰ টিম তেতিয়া কোয়াৰ বুলি নাই কিন্তু গীত লিডাৰ কৰে ইমানেই জাগাটো এনেকুৱা জাগা অভাৱ হাজিৰাও নাপায় কি কৰে দিনটো সৰু নদীত সৰু এনেকা জাল লৈ ঠেলি দেখিলেও মোৰ অন্তৰটো কঁপি যায় কেতিয়াবা এক পোৱাহে পায় মাছটো আৰু কেতিয়াবা ঈশ্বৰে দিলে মানে 1 কেজি পায় তেতিয়া যুগত একেবাৰে হাইয়েষ্ট দামটো আছিলে 40 টকা যদি এক পোৱা পায় কিমান 10 টকা সেই সময়ত চাউলৰ দাম আছিলে 3 টকা কেজি
কিন্তু দেওবাৰৰ চাকৰি ফিট ফাট আহে যেনেবা একো অভাৱ নাই সকলো ভৰপূৰ নিচিনা ইমান ধুনীয়াকৈ হলহলীয়া গান গাই গীত মানে লিড কৰে কোনো দিন তেওঁ গীৰ্জা এৰা নাই তেওঁৰ তুলনাত আমি আটাইতকৈ ধনীহে ক'ব লাগিব আৰু যদি আপোনালোকে কয় নাই 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 মিছা কৈছে ঈশ্বৰে ভালকৈ জানে কোনেও ঠগিব নোৱাৰে কিন্তু আমাৰ বিশ্বাস জীৱনটো কেনেকুৱা মই নকওঁ এই আপোনাৰ কেলে বুলি আপুনি নিজেই জানে আপোনাৰ জীৱনটো কেনে নহয়নে জানো আমি সকলোৱে তেতিয়াহ'লে শান্তিটো আহে অৱশ্যে পৰিত্ৰাণ পোৱাৰ পিছতো যদি আপুনি জগতটো বেছি চাই আনৰ লগত তুলনা কৰিব নালাগে আনৰ লগত তুলনা কৰিলে আপুনি সদায়ে দুখীয়া হ'ব তাৰ সেইটো আছে মোৰ নাই তেওঁলোকৰ সেইটো আছে আমাৰ নাই নহ'ব এইটো আৰু তেতিয়া আপোনাৰ বিশ্বাসটো দুৰ্বল হৈ যাব প্ৰভুলৈ চাওক তেওঁৰ পথত চলক তেওঁ সৰ্বোপৰি জনা ঈশ্বৰ তেওঁৱে সকলো সৃষ্টি কৰিছে হ'লেও আপোনাক ধনী কৰিবলৈ তেওঁ দুখীয়া হ'ল আপোনাক কিহেৰে ধনী কৰিবলৈ অনেক জগতৰ প্ৰিচাৰবিলাকে শিক্ষকবিলাকে আজিকালি প্ৰস্পেৰিটি থিওলজি এইটো শিকায় আমি নিশিকাওঁ বাইবেলৰ মতে শিকাব লাগিব প্ৰস্পেৰিটি থিওলজি মানে একদম ধনী হোৱা এনেকুৱা কৰা সম্পত্তি পাব এইটো কৰা চাকৰি পাব এইটো দিয়া ঈশ্বৰে আশীৰ্বাদ কৰিব জয় জয় মই হ'ব ক'ত লিখা আছে বাইবেলত নাই নহয় তাৰ বিপৰীতে কি কৈছে বাইবেলত জগতত তোমালোকৰ ক্লেশ আছে কিন্তু নিৰ্ভয় হোৱা কাৰণ মই জগতক জয় কৰিলো সেই যীশুক যদি আমি প্ৰভু বুলি কৈছো তেতিয়াহ'লে আমি এই জগতত একো অভাৱ নোহোৱাকৈ আৰামত থাকিম বুলি ভাৱনা কৰাটো কেনে কথা হ'ব তেওঁকে চাব লাগিব আমি অৱশ্যে যদি ঈশ্বৰে কাৰোবাক ধনী হ'বলৈ আশীৰ্বাদ কৰিছে ভাল ইনকাম কৰিব পাৰিছে ভাল চাকৰি কৰিব পাৰিছে ঈশ্বৰে যদি দিছে তেওঁৰ গৌৰৱ কৰক আৰু যিমান পাৰে কাৰোবাক যদি সহায় কৰিব পাৰে মণ্ডলী একেবাৰে দুৰ্বলবিলাকো সহায় কৰক এইটোৱে কৈছে ঈশ্বৰে ঈশ্বৰে কাকো একেবাৰে দুখীয়া হোৱাটো নিবিচাৰে আৰু ঈশ্বৰে প্ৰতিজ্ঞাও কৰা নাই মই আমুক তামুক ধন সম্পত্তি দিম তেতিয়াহ'লে কি ধন আমাক দিলে যিটো কেতিয়াও নষ্ট নহয় অনন্ত জীৱন আৰু কি দিম বুলি কৈছে ইয়াত নহয় স্বৰ্গত অনন্তকাল জিলিকি থকা পুৰস্কাৰ দিব আমি মানুহকেইটাই অনন্তকাল থাকিম গতিকে আমাৰ পুৰস্কাৰো অনন্তকাল থাকিব লাগিব মানুহকেইটা তৰাবোৰৰ দৰে জিলিকি থাকিব বুলি কৈছে কিমান আছে সেইকাৰণে মন পালনটো কিমান ইম্পৰ্টেণ্ট বিষয় মন পালন এতিয়া পৌলে পৰিচৰ্যা কৰা সময়ত মন পালনৰ বিষয়ে কি কৈছে তেওঁ পৰিচৰ্যা মানে আমি এতিয়া জগতত পৰিচৰ্যা কৰি আছো ঈশ্বৰ পৌলে জীয়াই থকা সময় পৰিচৰ্যা কৰি আছে সেই সময়ত তেওঁ কি কৈছিল মন পালনৰ বিষয়ে পাচনি কৰ্ম 26 অধ্যায় পাচনি কৰ্ম 26 অধ্যায় Acts 26 verse 20 পাচনি কৰ্ম 26 অধ্যায় 20 পদ পঢ়ে প্ৰথমতে দমেশ্বক আৰু জেৰুসালেমৰ থকাবিলাকৰ আগত পাছে জিহুদিয়াৰ আটাই অঞ্চলত আৰু পৰজাতিবিলাকৰ আগতো তেওঁবিলাকে যেন মন পালতাই ঈশ্বৰলৈ ঘূৰি মন পালনৰ যোগ্য কৰ্ম কৰে এই কাৰণে প্ৰচাৰ কৰিলো চাও তেওঁলোকে প্ৰচাৰ তেওঁ পৰিচৰ্যা কৰা হয় কি কৰিছে এইটো আমি জানো দমেশ্বক আমি জানো তেওঁ বৰ তাৰণাকাৰী আছিল
খ্ৰীষ্টিয়ানবিলাকক লণ্ড ভণ্ড কৰিছিলে কৈছে সেই সময়ত তেওঁ জানা নাই যীশু সঁচা ঈশ্বৰ বুলি আৰু এইটো অপথে যোৱা বিধৰ্মী বুলি এই মানুহবিলাকক মাৰি পেলাব লাগে জগতত থব নাপায় বুলি পৌলে উফন্দি উঠিছিলে সিংহৰ দৰে গুজৰিছিলে জেৰুচালেমত গোটেই মণ্ডলীটো লণ্ড ভণ্ড কৰাৰ পিছত মন্দিৰৰ পৰা অথৰিটিবিলাকৰ পৰা চিঠি ল'লে দামাস্কাছ এতিয়াও আছে দামাস্কাছে কৈ এতিয়াও চিৰিয়া দেশৰ ৰাজধানী সেইটো অসমীয়াত দমেশ্বক বুলি অনুবাদ কৰিছে তাত খ্ৰীষ্টিয়ানবিলাকক মাৰিবলৈ যাওঁতে যীশুৱে দেখা দিলে বেলিৰ পোহৰতকৈ বেছি পোহৰ তাতে যীশু নতুন জন্ম পৌলে নতুন জন্ম পালে চৌল চৌল তুমি কিয় মোক মাৰিছা হে প্ৰভু আপুনি কোন এতিয়া তুমি যাক মাৰিছা ময়ে সেই যীশু জোঙালাতে মাৰাটো সম্ভৱ নে এই বুলি তাক সুধিছে অ ঈশ্বৰ কি কৰিব লাগে উঠা তুমি কি কৰিব লাগে তাক মই কম য'ত খ্ৰীষ্টিয়ানবিলাক মাৰিবলৈ গৈছিলে অন্ধ হৈ তাতে গ'ল 3 দিন 3 ৰাতি নাখাই নগৈ প্ৰাৰ্থনা কৰি থাকিলে তেতিয়া অননীয় বুলি এজন মানুহ সেই ভাই ঈশ্বৰে দৰ্শন দিলে তাৰ শিষ্য তাৰ নগৰৰ চৌল তেওঁ তোমাৰ কাৰণে বাট চাই আছে চক খাই উঠিল এইটোতো জেৰুচালেমত বিশ্বাসীসকলৰ লণ্ড ভণ্ড কৰিছে আৰু ইয়ালৈকে আহিছে বুলি আমি শুনিছোঁ যোৱা তেওঁ মোৰ কাৰণে কিমান দুখ কষ্ট ভুগিব লাগিব তেওঁ মোৰ মনোনীত পাত্ৰ ৰজা মহাৰজা দেশ বিদেশত সুবাৰ্তা লৈ যাব লাগিব তাৰপিছত তেওঁ প্ৰাৰ্থনা কৰিলে আৰু চকুৰ পৰা মাছৰ বাকলিৰ দৰে ওলাই গ'ল আকৌ চকুটো দেখিলে খোৱা বোৱা কৰি তাতে প্ৰচাৰ কৰিলে ইয়াতে এইকাৰণে আমি পঢ়িলোঁ প্ৰথমতে দমেশ্বক দামাস্কাছতে প্ৰচাৰ কৰিলে লগে লগে তাৰপিছত জেৰুচালেমত থকাবিলাকৰ আগত তাৰপিছত জিহুদীয়া অঞ্চল গোটেই জিহুদা দেশত আৰু পৰজাতিবিলাকৰ আগতো পৰজাতি মানে বেলেগ জেগা জিহুদী নোহোৱাবিলাক কি কি কৰিছিলে তেওঁবিলাকে যেন মন পালতা ঈশ্বৰলৈ ঘূৰি মন পালটনৰ জুই কৰ্ম কৰে এই কাৰণে প্ৰচাৰ কৰিব এতিয়া আমাৰ কাৰণে কি হয় প্ৰিয়সকল আমি যদি সঁচাকৈ মন পালতালো তেতিয়াহ'লে মন পালটনৰ যোগ্য জীৱন যাপন কৰিব লাগে আৰু যিবিলাকে মন পালটোৱা নাই সঁচাকৈ এতিয়া ৰাইট টাইম মন পালতাব লাগে নহ'লে কালি কি হ'ব আমি ক'ব নোৱাৰো আৰু এইদৰে তেওঁ প্ৰচাৰ কৰি আছিলে বুলি কৈছে তেওঁৰ পৰিচৰ্যাৰ সময় এতিয়া 17:30 17 অধ্যায় 30 পদ পঢ়িল ঈশ্বৰে সেই অজ্ঞানতাৰ কাল বহিলে কিন্তু এতিয়া সকলো ঠাইতে আটাই মানুহক মন পালতাবলৈ আজ্ঞা দিছে এতিয়া আথিনি বুলি কৈছে অসমীয়াত কিন্তু এথেন গ্ৰীচৰ এথেনত ভগৱতা প্ৰচাৰ কৰি 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 যাওঁতে এথেন গৈ পালে এথেনত তেওঁৰ লগৰীয়াবিলাকক বাট চাওঁতে ইফালে ইফালে ঘূৰি ফুৰোতে এটা মন্দিৰত সোমালে আৰু সেই গ্ৰীকবিলাকে আটাই দেৱতাটো সেৱা কৰে তাৰপিছত কিজানি আমি নজনা কোনোবা ঈশ্বৰ আছে নেকি এই বুলি ইয়াতে হেডিঙত আছে অসমীয়া অবিদিত ঈশ্বৰলৈ বুলি এটা বেদী বনাইছে আমি নজনা ঈশ্বৰলৈ বুলি তেতিয়া পৌলে তাতে গৈ তোমালোকে যি ঈশ্বৰক নজনাকৈ সেৱা কৰি আছা মই সেই ঈশ্বৰৰ প্ৰচাৰক হয় এই বুলি প্ৰচাৰ কৰিছে তাৰপিছত এজন মানুহৰ দ্বাৰাই কেনেকৈ পৃথিৱীৰ মানুহ আহি এজনৰ দ্বাৰাই কেনেকৈ পাপ সোমোৱাৰ পিছতে মৃত্যু আহিল দুখ কষ্ট আহিল আৰু যদিও মানুহ অবাধ্য হয় তথাপি ঈশ্বৰে ৰদ বৰষুণ দি থাকিলে
কোনো হিচাপ কিতাপ নোহোৱাকৈ খাবলৈ শস্য, খাদ্য শস্য, কাপোৰ কানি থাকিবলৈ ঘৰ, পিন্ধিবলৈ কাপোৰ কানি গোটেইটো দিছে আৰু উশাহ নিশাহ দিছে। এইদৰে কৈ কৈ লাষ্টত কি ক'লে? ঈশ্বৰে সেই অজ্ঞানতাৰ কাল সহিলে। ঈশ্বৰে নাজানা সময়ত যিটো সেৱা কৰিলা, যি কৰিলা, সেইটো সহ্য কৰিলে ঈশ্বৰে। কিন্তু এতিয়া ইয়াতে কৈছে, কিন্তু এতিয়া সকলো ঠাইতে আটাই মানুহক মন পালটাবলৈ আজ্ঞা দিছে। এই আগত যি হ'ল আৰু এতিয়া পৃথিৱীত যিমান মানুহ আছে সকলোকে মন পালটাবলৈ আজ্ঞা দিছে। অনুৰোধ কৰিছে নহয়, ইয়াত আজ্ঞা মানে হুকুম, কামান, মন পালটোৱা বহুত ইম্পৰ্টেণ্ট। মন নাপালটালে সঁচাকৈ মৰি যাব। মোৰ বাইবেলত খ্ৰীষ্টিয়ান ধৰ্মটো ল'লে স্বৰ্গ যাব বুলি মই কোৱা নাই। আপোনালোকৰ বাইবেলতো নাই। কোনোবা যদি ক'ব পাৰে দেখুৱাই দিয়ক, ময়ো চাম। নাই। কি কৰিব লাগে তেতিয়াহ'লে? মন পালটাব লাগে। নতুনকৈ জন্ম হ'ব লাগিব, নহ'লে কোনেও স্বৰ্গৰাজ্যত সোমাব নোৱাৰে। মন পালটোৱা বহুত আমি চালোঁ আজি। এতিয়া মই আকৌ সেইটোকে ছুটিকৈ আকৌ কৈ দিছোঁ। আমি কি চালোঁ আজি? মন পালটনটো গ্ৰীক ভাষাত মেটানয়া কয়। আৰু কোনটো মন পালটন নহয় বুলি ক'লে? সংস্কাৰ। বেয়া আছিলে ভাল কৰিলোঁ, সেইটো নহয়। পাত নাছিলে পাত গজিলে, এনেকুৱা নহয়। তাৰপিছত অলপমান দুখ কৰাটো, সেইটো মন পালটন নহয়। পুৰা ঘূৰিব লাগিব। তাৰ উদাহৰণটো চালোঁ আমি চৌল আৰু ইস্কৰিয়তীৰ যিহুদাৰ কথা। আৰু ভাল কামৰ দ্বাৰাই নিজৰ পাপৰ ক্ষতিপূৰণ কৰিব বিচৰাটো মন পালটন নহয়। মন পালটনটো কি হয়? স্বেচ্ছামূলক, নিজেই মন পালটাব লাগিব। এইটো চালোঁ। তাৰপিছত যৌৱন যুৱকৰ পৰিচৰ্যা কালত তেওঁ মন পালটনটো ইম্পৰ্টেণ্ট দিছে। মন পালটোৱা, নহ'লে গছৰ গুৰিত কুঠাৰটো লাগি আছে। কোন সময় কাটা যাব নাজানো। কাটা যোৱাৰ পিছত পৰিত্ৰাণ নাই। তাৰপিছত যীশুৰ পৰিচৰ্যাত তেওঁ মন পালটনটো ইম্পৰ্টেণ্ট দিছে। নিজকে ধাৰ্মিক বুলি কৈ থাকিলে নহ'ব, মন পালটোৱা, সেইটো কৈছে। তাৰপিছত মন নাপালটালে সেই গালিলৰ মানুহবিলাক যেনেকৈ মৰিছিলে তোমালোকেও মৰিবা বুলি কৈছে। তাৰপিছত পিতৰৰ পৰিচৰ্যাত মন পালটনটো ইম্পৰ্টেণ্ট দিছে। তাৰপিছত পৌলেও মন পালটনটো ইম্পৰ্টেণ্ট দিছে। পৌল, তেওঁৰ নাম চৌল আছিলে। ঈশ্বৰক নাজানা সময়ত ভয়ানক তাৰণাকাৰী আছে। আৰু পিছত তেওঁ ভগৱানতাৰ কাৰণে এনেকৈ কোমল হ'ল, একেবাৰে ভেড়া পোৱালি নিচিনা। লাষ্টত কি কৈছে? মই সৰুতকৈও সৰু। চৌল নামৰ অৰ্থটো মনত ৰাখিব। চৌল মানে মহান জনা, গ্ৰেট ওৱান। পৌল মানে সৰু। আৰু লাষ্টত কৈছে একেবাৰে মৰিব আৰু বুঢ়া হৈ গ'ল। কোমল নম্ৰ হৈ লাষ্টত মই সৰুতকৈও সৰু কৈছে। আমাৰ চৰিত্ৰটো কেনেকুৱা? বেছি অহংকাৰ হৈ গৈছে নে অহংকাৰ পৰা নামি কোমল হৈছো? আমাৰ চৰিত্ৰটো কিমান সলনি হৈছে? 5%, 10% না 2% হৈ আছে নেকি? সলনি হ'ব লাগিব। পৰিত্ৰাণ পাবলৈ মন পালটাব লাগে, ডাঙৰ মন পালন। পৰিত্ৰাণটো পালোঁ আমি, দৈনন্দিন জীৱনত পাপত বোকা লাগে, বোকা ধূলিটো লাগে। দিনে আমি স্বীকাৰ কৰি মন পালটনৰ উপযুক্ত ফল আমি ধৰিব লাগিব। ঈশ্বৰে আশীৰ্বাদ কৰক, প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, মন পালটনৰ বিষয়ে
আমি আজি অধ্যয়ন কৰিলোঁ। জোহন লোককে মন পালটনৰ বিষয়ে জোৰ দিছিল তেওঁৰ পৰিচৰ্যা কালত। আমাৰ প্ৰভু যীশুৱেও মন পালটনৰ কথা কৈছিল আৰু পাচনি পিতৰেও মন পালটনৰ বিষয়ে কৈছিলে আৰু পৌলেও মন পালটনৰ বিষয়ে কৈছিল। হয় সব আমি মন পালতাই তোমালৈ ঘূৰি আহিলোঁ, পৰিত্ৰাণৰ ভাগি হ'লোঁ। আমাৰ এই পৃথিৱীত কেইবছৰমান জীয়াই থাকোঁতে যেন ভুল প্ৰতি কৰিলে মন পালতাই তোমালৈ ঘূৰি থাকিব পাৰোঁ, পৰস্পৰে প্ৰেমেৰে যি থাকিব পাৰোঁ আৰু তোমাৰ দায়িত্ব কৰ্ম কৰিবলৈ আমাৰ তুমি শক্তি দিয়া। মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হ'বলৈ আমাক তুমি সহায় কৰা। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ।